মই গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছত জইন কৰিলোঁ। 11 তাৰিখে মই এটি ভাষণ দিলোঁ। জইন কৰাৰ পিছত সেই ভাষণটো সম্পূৰ্ণভাৱে তাত মই কোনো ধৰণৰ বেয়া মনোবৃত্তি লৈ বেয়া মনোভাৱ লৈ মই কোনো কথা কোৱা নাছিলোঁ। মই বিচাৰিছিলোঁ, যিহেতু মই এটা ধৰ্ম নিৰপেক্ষ দলত যোগদান কৰিছিলোঁ, মই সকলো দল বাদ দি মই বিচাৰিছিলোঁ যে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে, পাহাৰ ভৈয়াম সকলো জাতি জনগোষ্ঠী একেলগে একত্ৰিতভাৱে উন্নয়ন আৰু সমন্বয়েৰে অসমখন আগবাঢ়ি যাম। এই কথাটো মই বুজাব গৈছিলোঁ। তাত মোৰ কোনো মনোবৃত্তি নাছিল যে মই ধুবুৰীখনক লৈ শিৱসাগৰত থৈ আহিম, বৰপেটাখনক লৈ মই যোৰহাট থৈ আহিম, বা ডিব্ৰুগড়খনক আনি পেলাই মই বঙাইগাঁৱত থ'ম। এনেকুৱা ধৰণৰ মই কোনো বেয়া মনোভাৱ লৈ এনেকুৱা ধৰণৰ কথা বাৰ্তাবিলাক কোৱা নাছিলোঁ। মই কেৱল মাত্ৰ এটা কথাই বুজাব বিচাৰিছিলোঁ, অসমবাসী ৰাইজক মই পুনৰ কৈছোঁ যে মই দীৰ্ঘদিন এটা জাতীয় সংগ্ৰাম কৰি গৈছোঁ। মই এটি সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰি অসমত এটি সমন্বয়ৰে আগবাঢ়িব লৈ যাব পৰাকৈ এখন চৰকাৰ গঠন কৰাৰ স্বাৰ্থত মই কংগ্ৰেছত যোগদান কৰিছোঁ। গতিকে মই তেনেকুৱা কোনো মনোভাৱ লৈ তেনেকুৱা কথা কোৱা নাছিলোঁ। কিন্তু সেই কথাটোক লৈ বিতৰ্ক হ'ল। বিতৰ্ক হোৱাৰ পিছত বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে, বিভিন্নজনে মোৰ বিৰুদ্ধে আন্দোলন কৰিলে। তাৰপিছত পাৰ্টীৰ সভাপতিয়ে বিষয়টো বৰ অসমৰ ক্ষেত্ৰতেই কথাটো আহিলে। তাৰপিছত মই যিহেতু জাতীয় সংগ্ৰাম কৰিছোঁ, মই নিজে ভাবিলোঁ, মই বিবেকক প্ৰশ্ন কৰিলোঁ যে আচলতে কোনোবাই হয়তো মোৰ কথাখিনিত মনত আঘাত পাইছে নেকি, বা বুজাটো অলপ ভুল হৈছে নেকি। গতিকে যি কি নহওক, দলৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাক অফৰাই এখন অসাম্প্ৰদায়িক সমন্বয়েৰে আগবঢ়াই লৈ যাব পৰা এখন চৰকাৰ হওক, এখন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অফৰাই অসমৰ সকলো জাতি জনগোষ্ঠীক একেলগে আগবঢ়াই লৈ যোৱা এখন চৰকাৰ হওক, সেই আশাৰ মনত ৰাখি মই কথাখিনি উদ্ধ কৰিলোঁ। লাইন বা কোনোবাই যাতে মনত দুখ নাপায় তাৰ কাৰণে মই কথাখিনি উদ্ধ কৰিলোঁ। মই ক্ষমাও বিচাৰিলোঁ। তথাপিতো বিষয়টো শেষ হৈ যাওক, যাতে কোনো মনত আঘাত নাপায়, এইখিনিতে সম্পূৰ্ণ শেষ হ'ব লাগিছিলে। আৰু তাৰ পিছদিনাখনো বক্তব্য দিয়া হ'ল। মই কোৱা কথাখিনি পাৰ্টি প্ৰেচিডেণ্টে ক'লে। তাৰ পিছদিনাখন দেৱব্ৰত শইকীয়াক চাওক, এজন মানুহ সকলোখিনি কথা উঠাই লোৱাৰ পিছত, দুখ প্ৰকাশ কৰাৰ পিছত, পাৰ্টীয়ে এটা ষ্টেণ্ড লৈ কথা কোৱাৰ, পাৰ্টী সভাপতিয়ে এটা ষ্টেণ্ড লৈ কথা কোৱাৰ পিছত দেৱব্ৰত শইকীয়াই প্ৰথম দিন কৈছে মই আপত্তি কৰা নাই। পাৰ্টী প্ৰেচিডেণ্টে যিখিনি কথা কৈছে সেইখিনিও মই মানি লৈছোঁ, মই যিখিনি কৈছোঁ মই সেইখিনিও মানি লৈছোঁ। তাৰপিছত তৃতীয় দিনাখন এজন মানুহৰ ধৈৰ্য আৰু সহ্যৰ সীমা থাকে, কাৰণ মইতো কাৰো গোলাম হৈ যোৱা নাই। মই মানুহৰ হৈ কাম কৰিবলৈ গৈছোঁ, অসমখনৰ হৈ কাম কৰিবলৈ গৈছিলোঁ। গতিকে মই ধৈৰ্য আৰু সহ্যৰ সীমা থাকে। মানুহৰ আত্মসন্মান বোলা এটা বস্তু থাকে, বিবেক বোলা এটা বস্তু থাকে। মই বিবেক দংশনত ভুগিলোঁ। মোক ভাল পোৱা প্ৰতিজন মানুহে বিবেকত আঘাত পালে। গতিকে তেনে এটা ক্ষেত্ৰত মই দেৱব্ৰত শইকীয়াই পুনৰবাৰ মোক টাৰ্গেট কৰিলে। যিটো বিষয় একেবাৰে শেষ হৈ গ'ল, বিষয়টো নিষ্পত্তি হ'ল, দুখ প্ৰকাশ কৰাৰ পিছত তাৰ পিছদিনাখন, তৃতীয় দিনাখন দেৱব্ৰত শইকীয়াই কি যুক্তিত তেখেতে মোক এজেণ্ট সজাব বিচাৰিলে, তেখেতে মোৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ কটু মন্তব্য কৰিলে। তেখেতে আৱেগ ভৰা 2 পৃষ্ঠা জোৰা, কাৰণ তেওঁতো চিঠি লিখাহে বিধায়ক, চিঠি লিখিতো দলটো শেষ কৰিছে। আৱেগ ভৰা এজন সংখ্যালঘু নেতা কংগ্ৰেছত জইন কৰিছে, সেই নেতাজনৰ বিৰুদ্ধাচৰণ কৰিব যায় তেওঁৰ আৱেগ ভৰা কথা বাৰ্তা লিখি গৌৰৱ গগৈ ডাঙৰীয়াক দিলে। যিটো কথা এদিন আগতে শেষ হৈ গ'ল, তেওঁ নিজেও প্ৰথম ক'লে, তাৰপিছত তৃতীয় দিনা কাৰ নিৰ্দেশত ক'লে। এইটো সম্পূৰ্ণভাৱে বিজেপি দল আৰু হিমন্ত বিশ্ব শৰ্মাৰ চুৰতুলিপি মতে তেওঁ তৃতীয় দিনাখন মোক আক্ৰমণ কৰিলে। তেওঁ যদি কিবা ক'ব লগা আছিল, পাৰ্টি প্ৰেচিডেণ্টৰ নাম্বাৰ নাই নেকি, তেওঁ ক'ব নোৱাৰিলেহেঁতেন নেকি? লেটাৰখন লিক কিয় কৰিলে? এখন পত্ৰ আপুনি প্ৰেৰণ কৰিছে, পত্ৰখন লিক কৰাৰ কাৰণ কি? সংবাদ মাধ্যমৰ যোগেদি এইটোৰ উত্তৰ দেৱব্ৰত শইকীয়াই নিদিয়ে কিয়? গতিকে সেইটো উত্তৰ দেৱব্ৰত শইকীয়াই দিয়ক। তাৰমানে দেৱব্ৰত শইকীয়া তেওঁ আচলতে অস্থিৰ মানুহ। তেওঁ কৈছিলে মই ধৈৰ্য ধৰিব লাগিছিল, মই ধৈৰ্য ধৰিলোঁ। অসমবাসী ৰাইজ জানক, মই 2 দিন ধৈৰ্য ধৰিলোঁ, সকলো মানি ল'লোঁ, সকলো শেষ হৈ গ'ল। তৃতীয় দিনাখন তেওঁ যিটো 2 দিনত মই দেখিলে যে ৰেজাল্ট কৰিম চৰকাৰটো সকলোখিনি শেষ কৰি পেলালে, কথাখিনি কৈ শেষ কৰি পেলালে, ৰেজাল্ট কৰিম চৰকাৰটো ওলাই নগ'ল। তৃতীয় দিনা তেওঁ যিহেতু এইটো ঠিকা লৈ আহিছিলে যে ৰেজাল্ট কৰিমক চৰকাৰক যিকোনো প্ৰকাৰে অপমান অপদস্থ কৰি দলটোৰ পৰা উলিয়াই দিব লাগিব, যিহেতু মই বিজেপিৰ এজেণ্ট হিচাপে কাম কৰি আছোঁ, সেইটোতো আকৌ বিজেপি দলক জনাব লাগিব। গতিকে তাৰ কাৰণে তেওঁ তৃতীয় দিনাখনো মোক আক্ৰমণ কৰিলে। গতিকে এজন আত্মসন্মান থকা স্বাভিমানী মানুহ কেতিয়াও সেইটো ঠাইত থাকিব নোৱাৰে।
যাৰ কাৰণে মই পাৰ্টি সভাপতিক লিখিত আকাৰে জনাইছোঁ যে আপোনাৰ দলত ছদ্মবেশী আৰু বিজেপিৰ এজেণ্ট সোমাই আছে, তেওঁলোকে আপোনাক আগবাঢ়িব নিদিয়ে, কংগ্ৰেছ দলৰ পথ ৰুদ্ধ কৰি পেলাইছে। গতিকে এই দলটোত এইসকল এজেণ্টৰ লগত থাকি মই দল কৰাটো সম্ভৱ নহয়। মোৰ নৈতিকতাই নকয়, মোৰ মন মানসিকতাই নকয়, মোৰ বিবেক দংশনত ভুগিছোঁ। গতিকে মই আঁতৰি গ'লোঁ। কথাখিনি আপুনি ভালকৈ পৰ্যালোচনা কৰিব বুলি মই কৈছোঁ। এতিয়া আজি দেওব্ৰত শইকীয়া পুনৰবাৰ কৈছে হাঁহিম নে কান্দিম। মই দেওব্ৰত শইকীয়া ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছোঁ, আপুনি জানো কোৱা নাই যে মোৰ মাকে কোৱাৰ কাৰণে মই বিজেপি দলত যোৱা নাই? তাৰমানে কি? আপোনাৰ মন মানসিকতা সম্পূৰ্ণ শৰীৰটো বিজেপিৰ মাজতে আছে। যিজন ব্যক্তিৰ মাকে অনুৰোধ কৰাৰ কাৰণে তেওঁ কংগ্ৰেছ দলত আছে, তাৰ অনুৰোধ নকৰিলে নিশ্চিতভাৱে তেওঁ হয়তো ইমান দিনে হয়তো সেই দলটোৰ গেৰুৱা বসন পিন্ধিলেহেঁতেন। গতিকে তাৰোপৰি মই যিমান দূৰ খবৰ লৈছোঁ যে 2016 চনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰচাৰ সমিতিৰ দায়িত্বত আছিলে অসমত। নাজিৰা সমষ্টিত নিৰ্বাচনত প্ৰচাৰ সভা হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভা কৰা নাই বুলি মই খবৰ পাই আছোঁ 2016 চনৰ পৰা। তাৰমানে 2016 চনৰ পৰাই তেওঁ মিতাৰালি কৰি আছে। তেওঁ বেলেগক এইবোৰ কথা কোৱাৰ আগতে তেওঁ নিজৰ গাত এবাৰ স্বীকৃতি লওক না। তেওঁৰ নামত আজি এজন বিধায়কে অভিযোগ উত্থাপন কৰিছে, বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে, ডাঙৰ ডাঙৰ কেছ আহে। সংখ্যালঘু বিধায়কসকলে সৰু সৰু কিবা কথা ক'লে জেলত ভৰাই 6 মাহ 8 মাহ 10 মাহকৈ থৈ দিয়ে। অসমত কোনোবাই ভাল কথা ক'লেই, কোনোবাই অসমখনৰ উন্নয়নৰ কথা ক'লেই, জুবিন গাৰ্গৰ ন্যায়ৰ কথা ক'লেই তেওঁলোকক জেলত ভৰাই থৈ দিয়া হয়। কিন্তু দেওব্ৰত শইকীয়া ডাঙৰীয়াৰ বিৰুদ্ধে ইমান ডাঙৰ ডাঙৰ কেছ থকা বুলি আজিহে মই গম পালোঁ। ইমান ডাঙৰ ডাঙৰ কেছ থকাৰ পিছত তেওঁৰ হাতত ইমান শক্তি আছে যে তেওঁৰ কেছবিলাকৰ ইনকুৱাৰীয়ে নহয়, তেওঁৰ ঘৰত CBI নাযায়, ED নাযায়, কি কাৰণ নাযায়? গতিকে ইয়াৰ উত্তৰ অসমবাসী ৰাইজক দেওব্ৰত শইকীয়া ডাঙৰীয়া এবাৰ দিয়ক। আৰু দুখৰ কথা, তেওঁ আৰু এটা কথা কৈছে যে বঙাইগাঁৱত অখিল গগৈয়ে মোৰ লগত মুখ্যমন্ত্ৰীৰ ভাল বুলি কৈছে। সেইকাৰণে তেওঁ কৈছে বঙাইগাঁৱত অখিল গগৈয়ে সৃজনগ্ৰাম সমষ্টিত তেওঁ প্ৰাৰ্থী থিয় কৰাইছে। তেওঁ ভালকৈ এজন বিৰোধী দলৰ দলপতিয়ে কোনোবাই ক'ব যে মোৰ কাণখন চিলনীয়ে লৈ গৈছে, কাণটো নচোৱাৰ আগতেই মই কৈ দিম নেকি যে এইটো অমুকে কৈছে কাণখন চিলনীয়ে লৈ গৈছে। এজন বিৰোধী দলৰ দলপতিৰ হাতত সম্পূৰ্ণ তথ্য আৰু প্ৰমাণ থাকিব লাগিব। সম্পূৰ্ণ তথ্য আৰু প্ৰমাণ থাকি কথাবিলাক ক'ব লাগিব। আজি অখিল গগৈয়ে কৈছে বুলিয়ে তেওঁৰ হাতত সেই অখিল গগৈৰ কথা বাঢ়াই নাযায়। কালি যদি অখিল গগৈ কয় যে অসমখন ইয়াত নাই, অসমখন কেৰেলাত আছে, তেওঁ সেইটোৱে ক'ব নেকি?